Hi friends, আজি মই আৰি মাছ ঠেকেৰা টেঙাৰ হৈতে বনাব লৈছো। এই ঠেকেৰা টেঙাখিনি বনোৱাৰ আধা ঘণ্টামান আগত পানীত এনেকৈ মই তিয়াই ৰাখিছো। লগতে লৈছো মই 4 পিস আৰি মাছ। আৰি মাছখিনি নিমখ হালধি সানি ৰঙাকৈ মই ভাজি ললো। লগতে আৰি মাছৰ কণীখিনি ৰঙাকৈ ভাজি লম। এতিয়া এই তিনিটা আলু প্ৰেছাৰত বইল কৰি লম। বইল কৰা আলুখিনি প্ৰেছাৰৰ পৰা উলিয়াই ললো, এটা পিয়াজ কাটি ললো আৰু এয়া হৈছে ভাজি থোৱা আৰি মাছখিনি। মাছ ভাজা তেলখিনিতে কাটি ৰাখা পিয়াজখিনি দি দিলো। লগতে আধা চামুচমান গোটা জিৰা দিছো। শুকান জলকীয়া এটাও দি দিলো। এইখিনি অকণমান লৰাই লৈছো। ইয়াতে মই মাজতে ফালি লোৱা কেঁচা জলকীয়া দিছো, প্ৰায় 4টামান দি দিছো। জ্বলাটো আপোনালোকে কম বেছি কৰিব পাৰে। লগতে বইল কৰা আলুখিনিও দিছো। হেতাখনৰ সহায়ত আলুকিটা ভাঙি দিছো এনেকৈ। ইয়াতে মই আধা চামুচমান হালধি গুড়া দি দিছো। লগতে নৰসিংহ পাতো দিলো। এইখিনি অকণমান লৰাই লৈছো। এই আলুখিনি ভাজা এতিয়া হৈ গ'ল। ইয়াতে মই ঠেকেৰা টেঙাখিনি দি দিছো। ইয়াতে মই জোখমতে পানী দি দিছো। এইখিনি অকণমান লৰাই দিছো। যেহেতু ঠেকেৰা টেঙাৰ হৈতে মাছৰ এটা পাতল জোল হ'ব, সেইবাবে পানীটো অকণমান বেছি দিছো। তৰকাৰীখিনি অকণমান উতল আহিছে। ইয়াতে মই ভাজি থোৱা মাছখিনি এপিচ এপিচকৈ দি দিছো। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছো। এতিয়া কম গেছত 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 10 মিনিটমান পিছত তৰকাৰীখিনি অকণমান লৰাই দিলোঁ। আকৌ 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'লোঁ। 10 মিনিটমান পিছত মাছৰ তৰকাৰীখিনি হৈ গৈছে। ইয়াতে মই কেইটামান নৰসিংহ পাত দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। মাছৰ তৰকাৰীখিনি বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। এই গৰমত ঠেকেৰা টেঙাৰ সৈতে বনোৱা আৰি মাছৰ এই জোলখিনি খোৱাৰ আমেজেই বেলেগ। পেটটো ঠাণ্ডা কৰি ৰাখে আৰু খাবলৈও বহুত জুতি লগা হয়। ঠেকেৰা টেঙাৰ সৈতে বনোৱা আৰি মাছৰ জোলৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল এবাৰ হ'লেও কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।